ঐ তুমি নাচনী এতিয়া যে গাভৰু। বিহু পালেহিয়ে পাই। আজি আকৌ হেৰি লৈ আহিছোঁ চেলেনাৰ কাৰণে দুপা কপৌ ফুল। মোক যে সেইদিনাখন কোনো সেইটো ৰাস্তাত লগ পোৱা ল'ৰা এটাই যি টি কথা লগাইছিলে, কিন্তু মই বিশ্বাস নকৰোঁ পাই। চেলেনা ইমান ভাল, মোক ইমান কেয়াৰ কৰে। সেইকাৰণে মই তাইৰ কাৰণে কপৌ ফুল লৈ আহিছোঁ, যে নিজে ছিঙি আনিছোঁ একদম ওখ গছত উঠি। ওলাই আহিবলৈ সময় পোৱা নাই পাই ঘৰৰ পৰা। এইদিন বতৰটো ইমান বেয়া, আজিহে অকণমান ওলাই আহিছোঁ। অঁ, ই দেখোন। ক'ত যোৱা তুমি? ৰিয়াঞ্চ, তুমি কোনফালে যোৱা? আৰু এই দুপা কপৌ ফুল? আচলতে চেলেনা, মই তোমালোকৰ ঘৰৰ ফালেকে গৈ আছিলোঁ। এই অকণমান বোলো সেই বাইকখন তাতে থৈ খোজকাঢ়ি দিওঁ, বহুত দিন খোজ চোজো কঢ়া নাই। এনেও তোমালোকৰ ঘৰটো ৰাস্তাৰ কাষতে হয়। তাৰপিছত ভাবিলোঁ তোমাৰ কাৰণে বোলো কপৌ ফুল দুপাহ লৈ যাওঁ। ৱাও, বহুত ধুনীয়া, একদম ডাঙৰ ডাঙৰ কপৌ ফুল। কালাৰটো ইমান ধুনীয়া লাগিছে। লোৱা, হেপ্পী বিহু ইন এডভান্স। থেংক ইউ থেংক ইউ থেংক ইউ ছ' মাছ। বিহুৰ পিঠা পনা বনাইছানে নাই? এইবাৰ কিন্তু মই তুমি বনোৱা পিঠা খাম আকৌ দেই। পিঠা বনাবা? বনাম বুলি ভাবিছোঁ আইতাৰ লগত লগ হৈ। আইতাও আছেহি নহয় এইবাৰ। খুৱাম বাৰু। আমাৰ ঘৰলৈ যাবা বিহু খাবলৈ। বিহুৱানো দিম বাৰু, চিন্তা কৰিব নালাগে। বিহু মাৰিবা নাই পিছে এইবেলি? তুমি বৰ বিহুৱতী নাচিম বুলি কৈছিলা নহয়। বিহু মাৰিব লাগিব, হুঁচৰি মাৰিম আকৌ। বৰ বিহুৱতী এইবিলাক নানাচো আৰু এইবাৰ। এপিলতে আৰু আমাৰ বিয়া নহয় জানো। অঁ, তাকেহে আমাৰ বিয়া পালেহিয়ে দেই। অঁ, এই দুটা দেখোন ইয়াত। তুমি কোন ইয়াত? অঁ, মই। আৰু এইটো কোন? কি এইটো কোন? সেইদিনাখন লগ পাইছিলা দেখোন মোক। আৰু চেলেনাৰ কথা যে বেয়া বেয়াকৈ লগাইছিলা, পাহৰিলা নেকি? অহ, তাৰ মানে চেলেনাৰ লগত বিয়া পাতিহে এৰিবা নেকি? ইমানখিনি ক'লোঁ তথাপিও যে চেলেনাৰ পক্ষে আছা যে, কথাটো কি? বিতুপন, তুমি এইবিলাক কি কথা কৈছা? হে, তুমি আছিলা তাৰমানে ৰিয়াঞ্চক মোৰ কথা বেয়াকৈ লগোৱা মানুহটো? অঁ চেলেনা, তোমাৰ বিষয়ে বেয়াকৈ কোৱা ল'ৰাজন আন কোনো নহয়, এইজনেই বিটু। কি বিতুপন? তুমি ইমান পৰ্যায়লৈকে নামিব পাৰা? তুমিতো মোৰ জীৱনটো ধ্বংস কৰিলা মাঘী জীয়েকৰ লগত ঘূৰি ঘূৰি। আৰু এতিয়া মই নতুন জীৱন আৰম্ভ কৰিবলৈ ল'ম বুলি ভাবোঁতে তুমি এইবোৰ কৰিবলৈ লৈছা। তুমি মোক কেতিয়াও ভাল পাব নোৱাৰা। মই কি জীৱন ধ্বংস কৰিবলৈ লৈছোঁ? তুমি মোৰ জীৱন ধ্বংস কৰি দিলা। মোৰ ঘৰত গৈ ইটো নাই সিটো নাই, মোৰ ঘৰৰ অভাৱবোৰৰ কথা মোক শুৱৰাই মোৰ মাথা গৰম কৰিলা। কথা ক'ব আহিছা? কথা ক'ব আহিছা? তুমি মোক যে প্ৰতাৰণা কৰি বিয়া পাতিছিলা, ঘৰ 3 মহলীয়া 4 মহলীয়া বুলি ফাঁকি দি ভগা জুপুৰিত সোমাইছিলাগে যে, সেইবোৰ কি আছিল? কি তাৰমানে চেলেনা, তুমি সঁচাকৈ এইজন ল'ৰাৰ লগত আগতে বিয়া হৈছিলা? অঁ, হৈছিলোঁ। তাৰ কাৰণে যদি তুমি মোক এৰিও দিয়া, কথা নাই। সঁচা কথা লুকাই নাথাকে কেতিয়াও। তোমাক মই এনেকুৱা বুলি ভবা নাছিলোঁ দেই বিতুপন, তোমাক মই বহুত ভাল পাইছিলোঁ। কিন্তু তুমি মোৰ লগত প্ৰতাৰণা কৰিলা। মোক তুমি ঠগিলা। সেইবাবে মই তোমাক এৰি গুচি আহিলোঁ। তোমাৰ মায়ে মোক বহুত শাস্তি দিলে। সেইবোৰৰ কথা তুমি জানিবলৈ চেষ্টাও নকৰিলা। আৰু তুমি ৰিয়াঞ্চ, যদি তোমাৰ কিবা প্ৰব্লেম আছে এতিয়াই কৈ দিয়া। মই বিয়াত নবহোঁ আৰু কাৰো লগতেই বিয়া নাপাতো লাগিলে। নাই চেলেনা, মোৰ একো অসুবিধা নাই, মোৰ একো প্ৰব্লেম নাই। মই তোমাকে বিয়া পাতিম। তুমি যে সত্য কথাটো কৈ দিছা, মোক লুকুৱাই ৰখা নাই, সেইবাবে মই ভাল পাইছোঁ মনটোতে। কেনেকুৱা ল'ৰাও এইটো? দেখিছা বিতুপন, তুমি কিবা এটা শিকা ৰিয়াঞ্চৰ পৰা। সি যে মোক ইমানখিনি জনাৰ পিছতো আঁকোৱালি ল'ব বিচাৰিছে, কিন্তু তুমি মোক আঁকোৱালি ল'ব নোৱাৰিলা। মই ঘৰৰ সংসাৰ সকলোবোৰ এৰি মা দেউতাক ঘৰ এৰি তোমাৰ লগত গুচি গৈছিলোঁ, কিন্তু তুমি তাৰ মূল্য দিব নোৱাৰিলা মোক। কেনেকুৱা ল'ৰাও এইটো? ইমানখিনি কথা জনাৰ পিছতো যে বিয়া পাতিম বুলি কৈছে। অঁ হয়, মই চেলেনাক বিয়া পাতিম, মোৰ একো অসুবিধা নাই। যাওঁগৈ, সেইবোৰৰ লগত লাগি লাভ নাই। মোৰ লাইফৰ পৰা একেবাৰে আঁতৰি যোৱাগৈ বিতুপন। মই তোমাৰ সংসাৰলৈ আৰু তোমাৰ ঘৰখনলৈ কেতিয়াও ঘূৰি নাযাওঁ। তোমাৰ মাৰাক কৈ দিবা। মোৰ ধনী হোৱা সপোনটোহে ভাগি গ'ল দেই আজি। এনেকুৱা ফুটা কপাল নহয়। পইচা কেইটামান গোটাই থৈছিলোঁ পকা ঘৰ এটা বনাম বুলি, গোটেই বৰ্ডৰ চিলাই পুৰণা ঘৰটো ভাঙি পেলালে। এতিয়া কেঁচা ঘৰ এটাকে বনাবলগীয়া হ'ল লালিকে। আৰু অলপ গোটাই পেলাই পকা ঘৰ আৰম্ভ কৰিম বুলি ভাবিছিলোঁ। এতিয়া বৰ্ডৰ চিলাই গোটেইটো ভাঙি শেষেই কৰি পেলাই, থাকিবলৈকে জেগা নাই। সেইকাৰণে আকৌ কেঁচা ঘৰ এটাকে বনাবলগীয়া হ'ল। বেৰবোৰ মুচাই আছোঁ তাকে। বিহু পাইছেহি, এখন কাপোৰ এযোৰ ল'ব পৰা নাই। বেপাৰীটো আহে নেকি বোলো, গুৰুজীপা ল'ম বুলি ভাবিছোঁ, কাপোৰ এযোৰ অহাই নাই। এইটো আমাৰ তেজপাত এটা কিনি গ'ল জানো, ল'ৰাটোৰ কথা কৈছোঁ। ক'তনো ঘূৰি ফুৰেগে বিতুৱা, আমাৰ কথাটো ক'ব নোৱাৰো দেই। বিহু এটা আহি আছে বোলে, ঘৰত বজাৰ সমাৰ কৰিব লাগে, গম নাপায়। পিঠা পনা বনাবলৈ তেল চেল আনি দিবি বোলো। মই বোলো সেই নিমখীয়া পিঠা বনাম বোলো, নিমখ দি ৰিফাইন 1 বটল আনি দিবিচোন বোলো, তেলত ভাজিম বোলো সেই নিমখ পিঠা। খবৰেই নাই। তেনেকুৱা শিল্প কপৌটোৰ নিচিনাকৈ আহিছোঁ, এইটো কি হ'ল তোৰ? মা, মোৰ সপোনবোৰ ভাঙি টুকুৰা টুকুৰ হৈ গ'ল। মোৰ ধনী হোৱাৰ সপোনটো শেষ হ'ল আজি। কি হ'লে নকওঁ কেলে? কেনে উপায়টো কৰি আছে চাচোন। চেলেনাৰ বিয়া ঠিক হ'ল। বিয়া পাতি? এবাৰ এটালৈ অহা বুলি গম নাপায় নেকি সেই যোনটোৱে বিয়া পাতিব? ডেকা ল'ৰা নে সেই এবাৰ বিয়া পতা সেইটো? ডেকা ল'ৰাও মা, ডেকা ল'ৰা, আগতে বিয়া চিয়া পতা নাই। চেলেনাক যি হ'লেও বিয়া পাতিম বুলি কৈছে। মই বিয়াখন ভাঙিম বুলি ভাবিছিলোঁ, মোৰ লগত আগতে বিয়া হোৱা বুলি, কিন্তু নামানিলে, বিয়া পাতিবই হেনো। খালি বিস্তু আজিকালি ডেকা ল'ৰাবোৰ ওলাই এনে চকু ওলাই জানো। এটালৈ যোৱাজনী কৰিব খুজিছে যে।
হৰি বিষ্ণু তই সেই বেছি ভাবি গুণ নাথাকিবি এইবোৰকে পগলা হবি নহ'লে মই ভাবিছিলোঁ আৰু চেলেনাক বিয়া পাতি তাই ভাগৰ কোটি টকীয়া সম্পত্তিটো পাম বুলিকে এতিয়া গ'ল আৰু চব ভবা কথা নহয় সিদ্ধি বাটত আছে কণা বিধি বাদ দিয়া হ'ব আশা কৰি থাকিবলৈ মাঘী জীয়েককে বিয়া পাতি দিম বুলি ভাবিছোঁ বহাগতে তোৰ লগত এতিয়া তই যি ক তাকে শুনিম আৰু মা তোৰ বাহিৰে কোনো নাই আৰু দৌতিয়েতো আৰু মদ খাই পৰিয়ে থাকে য'ত ত'ত পগলা পানী খাই দৌতি কথা বাদ দিছোঁ তই চিন্তা নকৰিবি তোৰ বিয়াখন মই ধুমধামেৰে পাতি দিম এই গোটাই থোৱা পইচা কেইটামান আছে সেইকেইটাকে মই উলিয়াই পেলাম বন্ধুসকল এই আমাৰ ল'ৰাটো আৰু এই বিয়াখন পাতি দিম বুলি ভাবিছোঁ মাঘী জীয়েকৰ লগত বহাগতে আপোনালোকে চাবলৈ নাপাহৰিব খণ্ডবিলাক আৰু যদি আজি খণ্ডটি চাই ভাল পালে লাইক এটা কৰি কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু এই সোনকালে 100Kটো কৰি দিয়ক আৰু বুজিছে ছাবস্ক্ৰাইবটো সেই ক্লিক কৰি পেলাই ঘণ্টা বটনটো দবাই দিয়ক আৰু